Hi everyone, assalamu alaikum, namaskar. Mohamastuma apnalok hokkoloke মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। এয়া গৈ আছো এটা দাৱাত আছে মানে ভাইটিৰ ওয়াইফৰ বাপেকৰ ঘৰত আমাৰ সকলোকে মানে ভাতৰ দাৱাত দিছে। সো তালৈ গৈ আছো, গৈ পোৱাৰ লগালগ এয়া কোলা দিলে, তাৰ পাছত সাতাও দিছিলে বাৰু, সেইখিনি ভিডিও কৰা নহল, ডাইৰেক্ট ভাত খুৱাই আপোনালোকক দেখুৱাইছো। আৰু চাওকচোন ইমান আইটেম বনাইছিলে, খাইও বহুত ভাল লাগিল। ভাত, পোলাও, মাছ, মাংস, ভাজি, সালাড, ঢেৰ কিবা কিবি আছিল আৰু সবে একেলগে বহি পেলাই খালো, বহুত ভাল লাগিল আৰু বহুত টেষ্টিও বনাইছিলে। তাৰ পাছতে এইখিনি ভিডিও মানে ঈদৰ 2-3 দিনৰ পিছৰ ভিডিও হয়, যেতিয়া মই মোৰ মাৰ ঘৰত আছিলো। মানে হাজবেণ্ডো নাছিলে, তেওঁ অৰুণাচল গৈছিলে, তাতে দুখনমান ফটো তুলিছিলো আৰু ৰীল এটাও বনাইছিলো। Hello everyone, আজি next day নহয় 3 দিনৰ পিছত চাগে ব্লগ কৰি আছো, ভাবিলো ব্লগটো কন্টিনিউ কৰো। নিজৰ ঘৰ আহি পেলাই পালো, হাজবেণ্ডো আহি পালে, যোৱাকালি তেওঁ আহি পাইছে, আহি পেলাই মোক ঘৰৰ পৰা লৈ আহিলে। মানে মই 3 দিনটো মাৰ ঘৰতে আছিলো আৰু তাত একো ব্লগো বনোৱা হোৱা নাইকিয়া তেনেকে। 3 দিন ঘৰতে আছিলো, এদিন নে দুদিন ফুৰিবৰ কাৰণে গলো। আৰু মাৰ ঘৰত থাকিলেতো পুৰা আৰামত থকা যায় ন, একো কৰিবই মন নাযায়, সেইকাৰণে ব্লগো বনোৱা নহল। আৰু আজি এতিয়া মই গা পা ধুই ভাত পানী খাই আজৰি হলো আৰু হাজবেণ্ডে অলপ ৰেষ্ট কৰি আছে। ভাবিলো মই ঈদত কি লৈছিলো আপোনালোকক এই ব্লগটোত দেখুৱাই দিওঁ, কাৰণ ঈদৰ সময়ত মই আপোনালোকক ভালকে দেখুৱাবই নোৱাৰিলো মই ঈদত কি লৈছিলো। এযোৰ চেলৱাৰটো মই বজাৰৰ পৰাই লৈছিলো, বাকি দুযোৰ মই অনলাইনৰ পৰা লৈছিলো, কিন্তু কাপোৰ দুযোৰ মানে ঈদৰ পিছত আহিছিলে। মই মা ঘৰত যে কেইদিন আছিলো তেতিয়া ৰিসিভ কৰিছো, মানে সেইকাৰণে মই আপোনালোকক ভালকে দেখুৱাব পৰা নাছিলো। এতিয়া মই গোটেই কিযোৰ চেলৱাৰ আপোনালোকক ভালকে দেখুৱাই আছো আৰু ঈদত কি লৈছো সেইখিনিও দেখুৱাই আছো। এই 3যোৰ চেলৱাৰ লৈছিলো মই, এযোৰকে দেখুৱাইছো বাৰু। ফাৰ্ষ্টতে দেখুৱাইছো এই পাৰ্পল কালাৰযোৰ, এইযোৰ মই লৈছিলো বজাৰৰ পৰা। এইটো হৈছে কুৰ্তাটো, যিটো ডাৰ্ক একদম পাৰ্পল কালাৰৰ হয়। কালাৰটো মানে মোৰ বহুত পছন্দ লাগিছে, কালাৰটোৰ কাৰণে মই চেলৱাৰযোৰ ললো। আৰু এইটো ভি কাটৰ দেখিছেনে, আৰু ইয়াৰ নেকত এনেকে পুৰা ষ্টন নহয়, এইবিলাক কিবা মণি চনি ষ্টনো আছে চাগে, ষ্টন আৰু এনেকে মণি দি পেলাই কাম কৰা আছে। আৰু গোটেই কুৰ্তাটোতে এনেকে সৰু সৰু ফুলৰ এনেকে এম্ব্ৰইডাৰী কৰি পেলাই চমকি লগোৱা আছে। এইটো কালাৰটো বহুত ধুনীয়া হয়। বেক সাইডটো ইয়াৰ পুৰা প্লেন হয় আৰু কাপোৰটোত মানে এটা শাইনিং এটা আছে, ধৰিব পাৰিছে নাই জানো আপোনালোকে, ভাল লাগিছে। আৰু ইয়াৰ লগত এইটো পায়জামা হয়, পায়জামাটো বহল চহল ধুনীয়া আছে, ইলাষ্টিক সিস্টেমৰ। আৰু একদম পায়জামাটোৰ তলত এইখিনি জেগাত এনেকে মানে ভৰি সাইডে অলপ এনেকে এম্ব্ৰইডাৰী কৰা আছে দুটা সাইডে। তাৰ পাছতে ইয়াৰ লগতে এইটো দুপাট্টা দিছে, এইখন দুপাট্টাখন যিটো অৰ্গেঞ্জাৰ হয় চাগে, আজিকালি অৰ্গেঞ্জাৰে দুপাট্টা পুৰা ওলাইছে। মানে বজাৰ যে কাপোৰ কিনিব গৈছো চব সিলৱাৰৰ লগত মানে খালি অৰ্গেঞ্জা দুপাট্টাই মানে সেইটো ওলাইছে চাগে সেইখন। ইয়াতে বৰ্ডাৰটোত এনেকে হোৱাইট কালাৰ এম্ব্ৰইডাৰী কৰা আছে আৰু গোটেই উনাখনতে এনেকে সৰু সৰু ফুলৰ এনেকে এম্ব্ৰইডাৰী কৰা আছে। লৈছো মই বজাৰৰ পৰা। এইযোৰ চেলৱাৰ মই মিছৰ পৰা লৈছো, কালাৰটো ইমানেই ধুনীয়া, মানে কি কম। কালাৰটোৰ কাৰণে মই চেলৱাৰযোৰ ললো। ফাৰ্ষ্টতে কুৰ্তাটো দেখুৱাই দিছো। প্ৰাইচ গিটা মই চাও পাৰো যদি ভিডিওটো তলতে মই আপোনালোকক মেনশন কৰি দিম। এতিয়া মই প্ৰাইচ গিটা পাহৰিছো। এইটো হৈছে কুৰ্তা, যিটো ভি নেকৰ হয় আৰু এইটো স্লিভলেছ হয়, স্লিভলেছ হয়। এইটো কালাৰটো চাওকচোন, যিটো আমি টিল ব্লু কালাৰ বুলি কয়, একদম পুৰা ডাৰ্ক টিল ব্লু কালাৰৰ হয়। তাতে ব্লেক কালাৰ ধৰিব পাৰিছেনে আপোনালোকে, ব্লেক কালাৰৰ এনেকে মানে স্ট্ৰিপ আছে, এনেকে ব্লেক কালাৰ ৰোল, এনেকে দীঘল দীঘলকে ৰোল টানাৰ নিচিনা আছে গোটেই কাপোৰযোৰতে। আৰু ইমান শৰ্ট নহয় কুৰ্তাটো, ঠিকে আছে। বেক সাইডো সেমে হয়, ফ্ৰন্টত যেনেকুৱা বেক সাইডতো তেনেকুৱাই হয়। এয়া তাৰ পাছতে ইয়াৰ পায়জামাটো দেখুৱাইছো। কাপোৰযোৰত মানে এটা শাইনিং এটা আছে, বৰ ধুনীয়া, যাৰ কাৰণে কাপোৰযোৰ মানে অলপ দামী যেন দেখা যায়, মানে বহুত ধুনীয়া হয়। আপোনালোকে চাগে ভিডিঅ'ত ধৰিব পৰা নাইকিয়া। এইটো হৈছে পায়জামাটো, পায়জামাটো বহুত আহল বহল হয়, মানে ফ্ৰন্টত এনেকে অলপ প্লেইন টাইপত আছে আৰু এইফালে এনেকুৱা ইলাষ্টিক সিস্টেমত, মানে বেক সাইডে। আৰু এইটো পায়জামাটো চাকখিনিয়ে বহল আছে, পুৰা প্লেইন হয়, ইয়াত একো কাম নাইকিয়া। এইটো পায়জামা হয়। আৰু এইখন হৈছে চুৰ্ণি, ইমান সফট, মানে চুৰ্ণিখন কি কম, এইটো জৰ্জেটৰ হ'ব চাগে চুৰ্ণিখন, পুৰা পাতল হয় আৰু ইমান সফট, মানে ইমান ভাল লাগিছে উৰ্ণিখন। ইয়াতে কিনাৰত পুৰা লেচ লগোৱা আছে, এনেকুৱা বৰ্ডাৰটোত মানে এনেকুৱা চিলভাৰ আৰু ব্লেক কালাৰৰ এনেকে লেচ লগোৱা আছে, দেখিছে।
তাৰ পাছতে নেক্সট দেখুৱাইছো এজোৰ হোৱাইট কালাৰ জোৰ যোনজোৰ মোৰ বহুত মৰম লাগিছে মানে বহুত ভাল লাগিছে আৰু কি কম কুৰ্তাটো দেখুৱাইছো ফাৰ্ষ্টত এজোৰ মই মিছৰ পৰাই লৈছো বাৰু প্ৰাইস কিটা মই চাও পাৰিলেতো মেনশন কৰিয়ে দিম এইটো হৈছে ইয়াৰ কুৰ্তাটো দেখিছে পুৰা পুৰা হোৱাইট নহয় মানে অফ হোৱাইট হয় আৰু ক্ৰীম কালাৰৰ হয় এইটো হৈছে ইয়াৰ নেক সাইডটো মানে ফ্ৰন্টৰ নেক ডিজাইনটো ভি কাটৰ নিচিনা আৰু বেক সাইডে এনেকুৱা পুৰা মানে সমান টাইপৰ আৰু মানে আৰু এইটো এনেকুৱা ফিটা সিস্টেমৰ হয় কুৰ্তাটো দেখিছে নে এনেকুৱা দুটা ফিটা সিস্টেমৰ হয় মানে অফ হোৱাইটত একদম পুৰা মানে হোৱাইট কালাৰ হুটা দি পেলাই এমব্ৰয়ডাৰী কৰা আছে তাৰ পাছতে হোৱাইট কালাৰৰে চমকি লগোৱা আছে আপোনালোকে ভিডিওটো ধৰিব পাৰিছেনে নাইবা দেখিছে পুৰা এমব্ৰয়ডাৰী কৰা আছে তাৰ ওপৰতে আকৌ চমকিও লগোৱা আছে হোৱাইট কালাৰৰ আৰু তলত এনেকে ডিজাইনো আছে মানে গুটে কুৰ্তাটোতে একদম কাম আছে মানে আৰু বেক সাইডেও তেনেকুৱা সেম ফ্ৰন্টত যেনেকুৱা বেক সাইডেও তেনেকুৱা পুৰা এমব্ৰয়ডাৰী কৰা তাৰ পাছতে তাৰ ওপৰত আকৌ হোৱাইট কালাৰ এনেকে চমকিও লগোৱা আছে মানে আৰু তলত একদম কুৰ্তাটোৰ তলত এনেকুৱা হয় মানে যাৰ কাৰণে কুৰ্তাটো দেখিব ইমান ধুনিয়া লাগিছে মানে বহুত ধুনিয়া লাগিছে আৰু হেতু হিচাপতো এই সেলৱাৰজৰ প্ৰাইসও বহুত কম হয় আৰু এটো হৈছে পায়জামাটো বহল ইলাস্টিক সিস্টেমৰ এটো ইলাস্টিক সিস্টেমৰ হয় আৰু কুৰ্তাটো যেনেকে পুৰা কাম আছে পায়জামাটোতো তেনেকে পুৰা কাম আছে দেখিছে নে একদম ওপৰৰ পৰা তলৰ লৈকে পায়জামাৰ তলৰ লৈকে পুৰা কাম আছে সব বেক সাইডটো তেনেকুৱা ফ্ৰন্টটো যেনেকুৱা বেক সাইডটো তেনেকুৱা হয় আৰু তলত এটো এনেকুৱা মানে অলপ পাটিয়ালা সিস্টেমৰ নিচিনা হয় মানে পায়জামাটো এনেকুৱা বহুত ধুনিয়া হয় কাপোৰজোৰ মোৰ ফটো দেখিয়ে বহুত ভাল লাগিল সেইকাৰণে মই ললো আৰু ইয়াৰ লগত দিছে উনাখন প্লেন হয় মানে পায়জামাত আৰু কুৰ্তাত পুৰা হেভি কাম কৰা আছে তো হেটাকে একদম সিম্পল দিছে এখন খালি এনেকা বৰ্ডাৰটোত এটা হোৱাইট কালাৰ এনেকা লেস এটা লগোৱা আছে আৰু গুটি উনাখনতে এখন উনা হয় মানে এখন অৰ্গেনজা কাপোৰৰে নেকি উনাখন মই ধৰিব পৰা নাইকিয়া এইখিনিয়ে এতিনিজো কাপোৰে মই লৈছিলো এজোৰটো বজাৰৰ পৰা ললো বাকি দুজোৰ মই অনলাইনৰ পৰা ললো তাৰ পাছতে এজোৰ মই ইয়াৰিংছ লৈছিলো এজোৰ লৈছিলো কিন্তু এজোৰ ইয়াৰিংছ মোৰ এতিয়া একো কাপোৰৰ লগতে নিমিলে কাৰণ মই ফাৰ্ষ্টত মানে এজোৰ গ্ৰীণ কালাৰ সেলৱাৰ লৈছিলো সো তাৰ কাৰণে মিলাই পেলাই এজোৰ ইয়াৰিংছ লৈছো কিন্তু সেলৱাৰজোৰ মোৰ ইমানটা পছন্দ নহল সেইকাৰণে মই ৰিটাৰ্ণ কৰি দিলো মানে কিন্তু এতিয়া ইয়াৰিংছজোৰ ৰিটাৰ্ণ নকৰিলো মানে ভালে লাগিছে সেইকাৰণে ৰাখি দিলো কেতিয়াবা গ্ৰীণ কালাৰ কাপোৰৰ লগত পিন্ধিব পাৰিম তাৰ পাছতে মই দুটা খাৰুৰ সেট লৈছিলো গোল্ডেন কালাৰৰ এনেকুৱা খাৰুৰ সেট দুটা লৈছিলো এয়া দুপাত একদম মিহি টাইপত মানে কাৰণ মোৰ সিম্পল বস্তুৱে ভাল লাগে এনেকুৱা মিহি একদম দেখিছে নে এনেকুৱা মিহি টাইপৰ দুপাত মই খাৰু লৈছিলো মানে আৰু দুপাত হৈছে এই দুপাত মানে অলপ ষ্টোনৰ এনেকে কাম কৰা আছে অলপ ডিজাইন আছে আৰু এনেকে অলপ ডিজাইন মানে ষ্টোন লগোৱা আছে আৰু দেখিছে এটো গোল্ডেন কালাৰৰ হয় গুটে খাৰুজুৰতে এনেকে ষ্টোন লগোৱা আছে এনেকুৱা দুপাত ফেন্সি খাৰু ললো কাৰণ কেতিয়াবা পাৰ্টিত বা বিয়া বাৰো এনেকে যাব লগা হলে মানে পিন্ধি যাব লগা হয় আৰু আমাৰ দুখন বিয়াও আছে ৰিসেন্টলি আপোনালোকে ব্লগত দেখা পাবই চাগে সো তাৰ কাৰণে মই লৈ লৈছো মানে আৰু তাৰ পাছতে এইটো ক্লিপ মোক বায়ে গিফট কৰিছিলে পাৰ্পল কালাৰৰ এইটো এটা ক্লিপ টাই দিছিলে তাৰ পাছত মই লৈছিলো কেটামান ক্লিপ এইকেইটা ক্লিপ লৈছিলো মই মিছৰ পৰা এইখিনি ক্লিপ কেটা আছিল ইয়াতে এটা দুটা তিনটা চাৰি পাঁচ ছটা ক্লিপ লৈছিলো ছটা ক্লিপৰ প্ৰাইস জানো কিমান আছিল মই এটো পাহৰিছো ভিডিওটো তলতে মেনশন কৰি দিম আৰু কালাৰ গিটা চাকচোন ইমান ধুনিয়া এই ক্লিপটো মানে মই বজাৰত বহুত বিচাৰিছো এটো বানানা ক্লিপ বুলি কয় নেকি কিন্তু মানে বজাৰত নাই বুলি ক'লে এটো বলে এতিয়া নচলে এনেকে ক'লে কিন্তু এই ক্লিপটো মানে মোৰ বহুত পছন্দ হয় আৰু চুলিত মাৰিলেও দেখাটো ভাল লাগে সেইকাৰণে এটো ক্লিপৰ দৰকাৰ আছিল এটো এটা গোল্ডেন কালাৰৰ আছে এটো কালাৰ চাকচোন ইমান ধুনিয়া এটো এটা ৰেড কালাৰত আছে আৰু এটো মানে ক্লিপ গিটা এটা শাইনিংও আছে দেখিছে নে সেইকাৰণে ভালো লাগিছে একদম আৰু তাছত ব্ল্যাক কালাৰ দুটা দিছে এটো এটা আৰু এটো এটা দুটা দিছে ব্ল্যাক কালাৰত তাৰ পাছতে এটা আছে হোৱাইট কালাৰত মানে সিলভাৰ কালাৰৰ নিচিনা এটা আছে আৰু এটা এনেকুৱা কালাৰৰ আছে এটো কি কালাৰ নাজানো দেই মই এনেকুৱা এটা কালাৰ আছে কালাৰটো ভাল লাগিছে আৰু ক্লিপ গিটাৰ মানে কোৱালিটিও বহুত ধুনিয়া হয় মানে বেয়া হা নাই বহুত ভাল আহিছে এই ক্লিপ গিটাও মই মোৰ মা ঘৰত থাকুতেই ৰিসিভ কৰিছো মানে গুটেখিনি বস্তু মোক কব গলে ঈদৰ পিছতে আহিছে ঈদৰ কাৰণে লৈছিলো কিন্তু আহিছে ঈদৰ পিছত কাৰণ মোৰ অৰ্ডাৰ কৰা বহুত লেট হৈ গৈছিল মানে
আৰু এইখিনিয়ে বস্তু আৰু মই নাইটি লৈছিলোঁ দুটা, তাৰপিছত দুপাট্টা লৈছিলোঁ, ঘৰত পিন্ধা এযোৰ চেণ্ডেল লৈছিলোঁ। সেইখিনি মই আগৰ ব্লগত আপোনালোকক দেখুৱাইছোঁ, মানে ঈদৰ আগত ব্লগত মই আপোনালোকক দেখুৱাইছোঁ। এইখিনি ঈদৰ আগতে লৈছিলোঁ মানে মই। আৰু মই ভাল চেণ্ডেল মানে লোৱা নাই, কাৰণ মোৰ চেণ্ডেল বহুত আছে। সেইকাৰণে হাজবেণ্ডে কৈছিলে লোৱা বুলি, মই কৈছোঁ নালাগে, মোৰ চেণ্ডেল বহুত আছে, পিন্ধাই নহয় মানে তেনেকেই আছে। কেতিয়াবা মই আপোনালোকক ব্লগত দেখুৱাম বাৰু। আৰু এতিয়া আৰু এটা ঈদ আমাৰ আহি আছে, যদি চাওঁ মন যায় দেন তেতিয়া ল'ম আৰু মানে। আৰু এই কাপোৰখিনি আৰু বস্তুখিনি দেখুৱাৰ উদ্দেশ্যতে মই আকৌ ব্লগটো কণ্টিনিউ কৰিলোঁ মানে। আৰু এতিয়া ভাবিলোঁ ব্লগটো এইখিনিতে শেষ কৰি দিওঁ। যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগে দেন লাইক এটা কৰি দিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে, মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।